মই মোৰ ভালপোৱা ছোৱালীজনীক বিয়া কৰাইছিলোঁ আৰু তাইক পাই মই বহুত সুখী হৈছিলোঁ। কিন্তু ৰীতি-নীতি সম্পূৰ্ণ হোৱাৰ লগে লগে তাই ঘৰৰ পৰা পলাই গ'ল। মই বহুত কান্দিলোঁ, তাইক বহুত বিচাৰিলোঁ, কিন্তু ক'তো বিচাৰি নাপালোঁ। সেয়ে মায়ে মোৰ পুনৰ বিবাহৰ ব্যৱস্থা কৰিলে। মোৰ দ্বিতীয় পত্নী বৰ ধুনীয়া আছিল যদিও তাইৰ প্ৰতি মোৰ কোনো অনুভৱ নাছিল। মই তাইক এৰি 2 বছৰ বিদেশলৈ গৈছিলোঁ, কিন্তু উভতি আহোঁতে মই এই সম্পৰ্কক অন্তৰেৰে আঁকোৱালি লৈছিলোঁ, কাৰণ এই সকলোবোৰত তাইৰ একো দোষ নাছিল। মই তাইক ফুৰাবলৈ বাংগালোৰ লৈ গ'লোঁ। তেনেতে হঠাৎ মোৰ গাড়ীত এজনী ভিক্ষাৰীয়ে খুন্দা মাৰিলে। মই লগে লগে গাড়ীৰ পৰা নামি তাইক উঠিবলৈ সহায় কৰিবলৈ চেষ্টা কৰিলোঁ, কিন্তু তাইৰ ফালে চোৱাৰ লগে লগে মোৰ গোটেই শৰীৰটো কঁপিবলৈ ধৰিলে, কাৰণ মোৰ নাম বিমল আৰু মই হায়দৰাবাদত বাস কৰিছিলোঁ। মোৰ গোটেই পৰিয়ালটো হায়দৰাবাদতে আছিল। মোৰ বৰদেউতা দুজন মুম্বাইত আছিল আৰু মই তেওঁলোকৰ ল'ৰাৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ কৰ্মস্থলীৰ পৰা 15 দিনৰ ছুটী লৈছিলোঁ। গোটেই বাটটো মায়ে মোক দেউতাৰ পুৰণি বন্ধুৰ ছোৱালী নেহাৰ কথাকে কৈ থাকিল। তেওঁ কৈছিল যে নেহাও এই বিয়াখনলৈ আহি আছে। মই ইতিমধ্যে তাইক পচন্দ কৰিছোঁ, মাথো তোমাৰ মতামতৰ বাবে অপেক্ষা কৰি আছোঁ। মই তাইক মোৰ বোৱাৰী বনাবলৈ সাজু হৈ আছোঁ। মাৰ কথা শুনি এনে লাগিল তেওঁ যেন এতিয়াই মোৰ বিয়াখন পাতি দিব। নেহা আৰু মই সৰুতে একেলগে খেলা-ধূলা কৰি ডাঙৰ হৈছোঁ। আমি দুয়ো চিনাকি আছিলোঁ, কিন্তু ক্লাছ 5 পোৱাৰ পিছত আমাৰ দেউতা হায়দৰাবাদলৈ শ্বিফ্ট হৈছিল। গতিকে বহু বছৰ ধৰি আমি ইজনে সিজনক দেখা পোৱা নাছিলোঁ। গতিকে মই ভাবিলোঁ, যদি নেহাই মোক পচন্দ কৰে তেন্তে মই এই বিয়াখনত সন্মতি দিম, অন্যথা মই এই বিয়াখনত সন্মতি নিদিওঁ। আনহাতে আজিলৈকে মই নিজৰ বাবে কোনো ছোৱালীকে পচন্দ কৰা নাছিলোঁ। মোৰ বিশ্বাস আছিল যে মায়ে মোৰ বাবে ভাল ছোৱালী এজনী বাছি লৈছে। গোটেই বাটটো মই এইবোৰ কথাকে ভাবি থাকিলোঁ। তাৰ পিছত আমি বিয়াৰ স্থান পালোগৈ। মই মোৰ দাদা-ভাইটিৰ লগত বহুত আনন্দ কৰিলোঁ আৰু বিয়াৰ পৰিৱেশটো ভালদৰে উপভোগ কৰিলোঁ। মই বহুতৰে পৰা নেহাৰ কথা শুনিছিলোঁ। তাৰ পিছত এদিন মই তাইক লগ পালোঁ। প্ৰথমবাৰৰ বাবে তাইক দেখি মই মন্ত্ৰমুগ্ধ হৈ পৰিলোঁ। মই য'ত আছিলোঁ তাতেই ৰৈ থাকিলোঁ, কাৰণ তাই দেখাত বৰ ধুনীয়া আছিল, কিন্তু আমি একো কথা পাতিব পৰা নাছিলোঁ। এদিন চাৰ্টটোৰ বুটামটো ভাঙি যোৱাৰ বাবে মই হাততে চাৰ্টটো লৈ মাক বিচাৰি ফুৰিছিলোঁ। তাৰ পিছত সন্মুখৰ পৰা আহি থকা নেহাই মোক দেখি সুধিলে, তুমি আণ্টিক বিচাৰি আছা নেকি? মই ক'লোঁ, হয়, মোৰ চাৰ্টৰ বুটামটো ভাঙি গৈছে, সেইবাবে মই মাক বিচাৰি আছোঁ। তাই ক'লে, আণ্টিয়ে তলত কাম এটা কৰি আছে। যদি তুমি বেয়া নোপোৱা তেনেহ'লে চাৰ্টটো মোকেই দিয়া, মই ঠিক কৰি দিম। তাইৰ কথা শুনি মই ক'লোঁ, নাই নালাগে, যেতিয়া মা আহিব তেতিয়া তেওঁ ঠিক কৰি দিব। তাই ক'লে, ইমান সৰু কাম এটাৰ বাবে তুমি কিয় আণ্টিলৈ ৰৈ থাকিব লাগে? মাত্ৰ 2 মিনিটৰ কাম, মই এতিয়াই ঠিক কৰি দিম দিয়া। তাইৰ কথা শুনি মই তাইক মোৰ চাৰ্টটো দিলোঁ আৰু তাই বুটামটো লগাই মোৰ ওচৰৰ পৰা গুচি গ'ল। মই নেহাৰ এই কাৰ্যত বৰ সুখী হৈ পৰিলোঁ। তাৰ পিছত এদিন মোৰ মূৰত তীব্ৰ বিষ হৈছিল। মোক চাহৰ প্ৰয়োজন হৈছিল। তেতিয়াই তাই মোক সহায় কৰি দিছিল। তাই মোক চাহ একাপ বনাই দি ক'লে, বিমল, এই চাহ কাপ খালে তোমাৰ মূৰৰ বিষ ভাল হৈ যাব। নেহাৰ পৰিয়াল আমাৰ বাবে আত্মীয় পৰিয়ালৰ দৰে আছিল। সেইবাবেই তাই মোৰ আৰু মাৰ বহুত যত্ন লৈছিল আৰু তাইৰ মা আৰু মোৰ মা ইতিমধ্যে ভাল বান্ধৱী আছিল। এতিয়া মই নেহাক লাহে লাহে ভাল পাবলৈ আৰম্ভ কৰিলোঁ। তাই আন মানুহৰ লগত ভালকৈ কথা-বতৰা পাতিছিল, কিন্তু মোৰ মাৰ লগত বৰ মৰমীয়াল আছিল। এদিন মা আৰু মই এটা ৰুমত বহি আড্ডা মাৰি থাকোঁতে আমাৰ ওচৰলৈ নেহা আহিল। ঠিক তেতিয়াই মায়ে মোক ফুচফুচাই ক'লে, মোৰ বোৱাৰী আহিল। এই কথা শুনি নেহাই সামান্য হাঁহি এটা মাৰি লাজতে আমাৰ ওচৰৰ পৰা আঁতৰি গ'ল, কিন্তু সেই কথাটোৱে মোৰ হৃদয় জয় কৰিলে। এতিয়া তাই মোক দেখিলেই বহুত সুখী হৈ পৰিছিল। বৰদেউতাৰ ল'ৰাটোৰ বিয়া শেষ হোৱাৰ পিছত মায়ে নেহাৰ দেউতাকৰ ওচৰত মোৰ বাবে তাইৰ হাত বিচাৰিলে। এই ক্ষেত্ৰত তেওঁলোকৰ কোনো আপত্তি নাছিল। মোৰ দেউতাৰ মৃত্যুৰ পিছত মা আৰু মই অকলে আমাৰ ঘৰত থাকিছিলোঁ। সেইকাৰণে মায়ে অকণো পলম নকৰাকৈ সৰু বিবাহ হল এটা বুকিং কৰিলে আৰু আমাৰ এংগেজমেণ্ট হ'ল। নেহাক মই যিমান সহজে পালোঁ তাক লৈ চাগে সকলোৱে ঈৰ্ষা কৰিছিল,
যিয়েই নহওক এংগেজমেণ্টৰ পিছত মই ৰাতি নেহাক লৈ ৰাতিৰ আহাৰ খাবলৈ ওলাই আহিলোঁ। নেহাৰ মুখত এটি হাঁহি বিৰিঙি উঠিল। আমি দুয়ো ইজনে সিজনক ভালকৈ বুজি পাইছিলোঁ আৰু ইজনে সিজনক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। আমি দুয়ো বৰ সুখী হৈছিলোঁ। লাহে লাহে বৰদেউতাৰ ঘৰৰ পৰা আত্মীয় স্বজন নিজৰ ঘৰলৈ উভতি আহিবলৈ ধৰিলে। মা আৰু ময়ো আমাৰ নিজৰ ঘৰ হায়দৰাবাদলৈ উভতি আহিলোঁ। এতিয়া নেহা আৰু মই দৈনিক ফোনত কথা পাতিছিলোঁ। মোৰ অফিচৰ বন্ধুসকলেও গম পাইছিল যে মোৰ এংগেজমেণ্ট হৈছে। তেওঁলোকে মোক এংগেজমেণ্ট পাৰ্টি বিচাৰিলে। ময়ো তেওঁলোকক পাৰ্টি দিলোঁ আৰু পাৰ্টিৰ সকলোবোৰ ফটো মই তাইলৈ পঠালোঁ। এনেকৈ ছমাহ পাৰ হৈ গ'ল। অৱশেষত আমাৰ বিয়াৰ সময় আহিল। মায়ে বৰ ধুমধামেৰে বিয়াখনৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। ঘৰৰ কামবোৰত মই মাক সহায় কৰিছিলোঁ। সকলোতে আনন্দৰ পৰিৱেশ আছিল। নেহাক বোৱাৰী হিচাপে পাই মা বৰ সুখী হৈছিল। নেহাৰ পৰিয়ালটোও বৰ সুখী হৈছিল, কাৰণ তেওঁলোকৰ ছোৱালী তেওঁলোকৰ বন্ধুৰ ল'ৰাৰ লগত বিয়া হ'ব। নেহাৰ দেউতাক আৰু মই প্ৰায় ইজনে সিজনৰ লগত ফোনত কথা পাতিছিলোঁ। এদিন তেওঁ মোক কৈছিল, বিমল, আমি তোমাক আমাৰ চকুৰ মণিটো দিছোঁ। আমি তাইক বহুত মৰমেৰে ডাঙৰ দীঘল কৰিছোঁ। গতিকে তুমি কেতিয়াও তাইক আঘাত নিদিবা। মই তেওঁক ক'লোঁ যে, দেউতা, আপুনি চিন্তা নকৰিব। বিয়াৰ পিছত মই তাইৰ সম্পূৰ্ণ যত্ন ল'ম। আপুনি মোৰ ফালৰ পৰা একো অভিযোগ নাপায়। আৰু ঠিক তেনেকৈ আমাৰ বিয়াৰ দিনটো আহি পালেহি। মোৰ বিয়াখন এটা বিবাহ ভৱনত অনুষ্ঠিত হৈছিল। মোৰ বেছিভাগ বন্ধুৱেই বিয়াত উপস্থিত আছিল। অৱশেষত আমাৰ বিয়া হ'ল। জীৱনৰ এক নতুন আৰম্ভণি আৰম্ভ হ'বলৈ ওলাইছিল। বিয়াৰ পিছত আমি সকলোৱে হায়দৰাবাদ পালোগৈ। সকলো ৰীতি নীতি সমাপ্ত হোৱাৰ পিছত সন্ধিয়া অভ্যৰ্থনা অনুষ্ঠান কৰা হৈছিল। মই সাজু হৈ আছিলোঁ, কিন্তু নেহা এতিয়াও পাৰ্লাৰৰ পৰা উভতি অহা নাছিল। চাওঁতে চাওঁতে 2 ঘণ্টাৰো অধিক সময় পাৰ হৈ গ'ল। কিন্তু মই একেবাৰে চিন্তিত নাছিলোঁ, কাৰণ মই জানিছিলোঁ যে ছোৱালীবোৰে সাজু হ'বলৈ বহুত সময় লয়। 3 ঘণ্টা পাৰ হৈ যোৱাৰ লগে লগে মোৰ মা আৰু নেহাৰ মাকৰ মুখত চিন্তাৰ ছাউনি আহিবলৈ ধৰিলে। আৰু যেতিয়া 4 ঘণ্টাৰো অধিক সময় পাৰ হৈ গ'ল, তেতিয়া মই আতংকিত হ'বলৈ ধৰিলোঁ। আৰু তাৰ অলপ পিছতে মই শুনিবলৈ পালোঁ যে মোৰ পত্নী নেহা পাৰ্লাৰৰ পৰা পলাই গ'ল। এই কথা শুনাৰ লগে লগে মোৰ এনে লাগিল যেন গোটেই আকাশখন আহি মোৰ মূৰত পৰি গৈছে। সকলোৱে একেটা প্ৰশ্নকে কৰি আছিল যে ল'ৰাটোৰ গাত এনেকুৱা কিয় ভাৱ আছিল যে ঘৈণীয়েক পলাই গ'ল। আৰু কিছুমান মানুহে মোৰ পত্নীক চৰিত্ৰহীন বুলি গালি পাৰিছিল। এই কথাবোৰ শুনি মোৰ এনে লাগিল যেন কোনোবাই মোৰ কাণত হাতুৰিৰে কোবাই আছে। মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে। মায়ে মোক সান্তনা দিবলৈ চেষ্টা কৰি আছিল। মই কান্দি কান্দি তেওঁক ক'লোঁ যে মা, নেহাই মোৰ লগত এনেকুৱা একো কৰিব নোৱাৰে। তাই মোক বহুত ভাল পায় আৰু তাইৰ ওপৰত মোৰ বহুত বিশ্বাস আছে। ঠিক সেই সময়তে নেহাৰ দেউতাকে মোৰ ওচৰলৈ আহি মোৰ সন্মুখত হাতযোৰ কৰি ক'লে, বিমল, যদি সম্ভৱ হয় তেনেহ'লে তুমি মোক ক্ষমা কৰি দিয়া। মই কেতিয়াও সপোনতো ভবা নাছিলোঁ যে মোৰ ছোৱালীয়ে এনেকুৱা কিবা এটা কৰিব। সকলোৱে মোক সান্তনা দি আছিল। তাৰ পিছত মই নেহাক বহুত বিচাৰিলোঁ, কিন্তু ক'তো বিচাৰি নাপালোঁ। সকলোৱে আচৰিত হ'ল যে তাই ক'লৈ গ'ল। তাৰ পিছত মই প্ৰায় 5-6 মাহমান তাইক বিচাৰিলোঁ, কিন্তু তাইক ক'তো বিচাৰি নাপালোঁ। এনেকৈ এবছৰ পাৰ হৈ গ'ল। তাৰ পিছত মায়ে মোৰ আকৌ বিয়া কৰাবলৈ জেদ ধৰিলে। মই বৰ কষ্টৰে দ্বিতীয় বিবাহৰ বাবে মান্তি হ'লোঁ। মোৰ হ'বলগীয়া দ্বিতীয় পত্নীক মই দেখা নাছিলোঁ। অৱশেষত মই দ্বিতীয়বাৰৰ বাবে বিয়া পাতিলোঁ। বিয়াৰ 2 দিন পিছত সকলো ৰীতি নীতি সম্পূৰ্ণ হ'ল আৰু সেই নিশা মই টেৰেছলৈ আহিছিলোঁ। মোৰ চকুৰ পৰা চকুলো বৈ আহিছিল। মোক ওপৰলৈ যোৱা দেখি মায়ে মোৰ পিছে পিছে গ'ল। মায়ে মোৰ মূৰত হাতখন থৈ ক'লে, মই জানো তুমি টেনচনত আছা। তোমাৰ হৃদয়খন ভাঙি গৈছে, কিন্তু তুমি মোৰ কথা এবাৰ শুনিবানে? যি হৈ গ'ল সেয়া কোনেও সলনি কৰিব নোৱাৰে। আৰু যিজনী ছোৱালী গুচি গ'ল, তাৰ বাবে তুমি এই ছোৱালীজনীক শাস্তি দি আছা। যিজনী ছোৱালীয়ে তোমাৰ লগত বিয়া হৈছে আৰু আজীৱন তোমাৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিছে, তাইক তুমি অনাদৰ নকৰিবা। এতিয়া তুমি বেছি কথা নাভাবি নিজৰ ৰুমলৈ যোৱা। মাৰ কথা শুনি মোৰ অনুভৱ হ'ল যে মায়ে ঠিক কথাই কৈছে। এজন প্ৰতাৰক মানুহৰ স্বাৰ্থত এজন ভাল মানুহক আঘাত দিয়াটো উচিত নহয়।
গতিকে মই তললৈ নামি আহিলোঁ। মোৰ পত্নীয়ে মূৰৰ ওপৰত উৰণি লৈ মোৰ বাবে অপেক্ষা কৰি আছিল। মই মাৰ ইচ্ছা অনুসৰি তাইক বিয়া কৰাইছিলোঁ, কিন্তু এতিয়ালৈকে মই মোৰ পত্নীক মানি লোৱা নাছিলোঁ আৰু তাইৰ মুখখনো দেখা নাছিলোঁ, কাৰণ নেহাৰ মুখখন এতিয়াও মোৰ চকুৰ সন্মুখত ভাহি আছিল। কিন্তু মই মোৰ দ্বিতীয় পত্নীৰ উৰণিখন আঁতৰাই দিয়াৰ লগে লগে বহুত আচৰিত হ'লোঁ, কাৰণ তাই আন কোনো নাছিল। নেহাৰ খুৰাকৰ ছোৱালী মানৱী আছিল। তাইও নেহা আৰু মোৰ বিয়াখনত উপস্থিত আছিল। তেতিয়াই আমাৰ মাজত চিনাকি হৈছিল। মানৱীও আমাৰ ৰিচিপশ্যনলৈ আহিছিল। নেহাই মানৱীকে দায়িত্ব দি পাৰ্লাৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। তাইক দেখাৰ পিছত মই সম্পূৰ্ণ নিমাত হৈ পৰিলোঁ। তেতিয়া মানৱীয়ে মোৰ হাতত ধৰি ক'লে, বিমল, নেহাৰ বাবে তুমি তোমাৰ জীৱনটো কিয় ধ্বংস কৰিছা? তাই যদি সঁচাকৈ তোমাক ভাল পাইছিল, তেন্তে তাই তোমাক কিয় এৰি থৈ গ'ল? তুমি এবাৰ এই কথাটো ভাবি চোৱাচোন। মই যদি কিবা ভুল কৈছোঁ। তাৰ পিছত মই ভাবিলোঁ মানৱীয়ে ঠিকেই কৈছিল, কিন্তু তথাপিও মই তাইক মোৰ পত্নী বুলি মানি ল'ব পৰা নাছিলোঁ। মোৰ এনে লাগিছিল যেন এই সকলোবোৰ মই সপোন দেখি আছোঁ, আৰু চকু মেলিলেই মোৰ সন্মুখত নেহা থিয় হৈ থাকিব। তেনেতে মানৱীয়ে ক'বলৈ ধৰিলে যে যেতিয়া তোমাৰ মন যায় তেতিয়াই আমি আমাৰ সম্পৰ্কটো আৰম্ভ কৰিম। তুমি যিমান সময় বিচাৰা সিমান সময় ল'ব পাৰা, কিন্তু তেতিয়ালৈকে আমি কেৱল বন্ধু হৈ থাকিম। মানৱীৰ কথা শুনি মোৰ বৰ ভাল লাগিল। তাৰ পিছত তাই লগে লগে শুই গ'ল, কিন্তু মই গোটেই ৰাতিটো ভাবি থাকিলোঁ। অতি কষ্টৰে সময়বোৰ পাৰ হৈ গৈছিল। তাৰ পিছত মই মনৰ পৰা নেহাক সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাৰ কথা ভাবিলোঁ। মনতে মই তাইক ক'লোঁ, নেহা, তুমি মোৰ লগত বহুত বেয়া কাম কৰিলা। যদি জীৱনৰ কোনো এটা সময়ত তুমি মোৰ সন্মুখত আহা, তেন্তে হয়তো মই তোমাৰ ফালে আৰু কেতিয়াও ঘূৰি নাচাওঁ। এতিয়া মায়ে মোক ৰিচেপশ্যন পাৰ্টি এটা ৰাখিবলৈ কৈছিল। কিন্তু মই মাৰ কথাত স্পষ্টকৈ নাকচ কৰিছিলোঁ, কাৰণ একেবোৰ কথাকে আৰু মানুহৰ সন্মুখীন হ'বলৈ মোৰ সাহস নাছিল। তেনেতে মায়ে ক'বলৈ ধৰিলে, বিমল, তুমি কিমান দিনলৈ এনে মানুহৰ মুখামুখি নহ'বা? এদিন নহয় এদিনতো আমি তেওঁলোকৰ মুখামুখি হ'বই লাগিব, নহয়নে? আৰু যেতিয়া আমি একো ভুল কৰা নাই, তেনেহ'লে ইমান কিহৰ চিন্তা কৰি আছা? মাৰ কথাও এফালৰ পৰা ঠিকেই আছিল। মাৰ কথা মতে মোৰ আৰু মানৱীৰ ৰিচেপশ্যন অনুষ্ঠিত কৰা হ'ল। মানৱীৰ লগত মই বেছি সময় কটাব পৰা নাছিলোঁ, কিন্তু তাই কেতিয়াও ইয়াৰ বাবে অভিযোগ কৰা নাছিল, আৰু ময়ো তাইক ইমান গুৰুত্ব দিয়া নাছিলোঁ। তেনে সময়তে চাকৰিৰ কিবা কামত মই বহিৰাজ্যলৈ যাবলৈ সুবিধা পালোঁ। তাত উপস্থিত হৈ মই নিজকে সম্পূৰ্ণ কামত ডুবাই পেলালোঁ। মানৱীৰ লগত মই ফোনতো বেছি কথা পতা নাছিলোঁ। তাৰ পিছত প্ৰায় 10 মাহমানৰ পিছত মাৰ লগত ফোনত কথা পাতি থাকোঁতে তেওঁ মোক ক'লে যে যদি তুমি ঘৰলৈ ঘূৰি নাহা, তেতিয়াহ'লে তুমি মোৰ মৰা মুখখন দেখা পাবা। মাৰ এইবোৰ কথা শুনি মই তৎক্ষণাত ঘৰলৈ ঘূৰি আহিলোঁ, কিন্তু মই মানৱীক এতিয়াও নিজৰ পত্নী বুলি মানি লোৱা নাছিলোঁ। এদিন মায়ে ক'বলৈ ধৰিলে যে তুমি মানৱীক অলপ সময় দিয়া, তাইৰ লগত কথা পাতা। আগতে তাই এনেকুৱা নাছিল, কিন্তু এতিয়া তাই বহুত দুখ মনেৰে থাকিবলৈ আৰম্ভ কৰিছে। এনেকুৱা নহওক যাতে তাইও তোমাক এৰি থৈ গুচি যাওক। মায়ে মোক বহুত বুজালে, যাৰ বাবে মই মানৱীক সময় দিবলৈ আৰম্ভ কৰিলোঁ। তাইক ফুৰাবলৈ নিবলৈ ধৰিলোঁ। মই এতিয়া মোৰ নতুন জীৱন আৰম্ভ কৰিছিলোঁ। মোৰ এই আচৰণ দেখি মানৱী বৰ সুখী হৈ পৰিল। তাই ক'লে, অৱশেষত মোৰ ধৈৰ্যই ফল দিলে। প্ৰথমতে মই ভাবিছিলোঁ তোমাৰ লগত বিয়া হৈ মই বহুত ডাঙৰ ভুল কৰিলোঁ, কিন্তু এতিয়া মই গম পালোঁ যে তুমি বহুত ভাল মনৰ মানুহ। 1 বছৰৰ পিছত আমি দুয়ো পিতৃ-মাতৃ হৈ পৰিলোঁ। মোৰ জীৱনটো আনন্দৰে ভৰি পৰিছিল যদিও কেতিয়াবা কেতিয়াবা নেহাৰ কথা ভাবিলে মোৰ তেজ উতলি উঠিছিল। কেৱল প্ৰেম হোৱা হ'লে কোনো গুৰুত্ব নাথাকিলহেঁতেন, কিন্তু তাই মোৰ লগত বিয়া হৈছিল। এই সময়ত মোৰ ছোৱালীজনীৰ 1 বছৰ সম্পূৰ্ণ হ'ল। মানৱীয়ে ক'বলৈ ধৰিলে যে বিমল, আমি আমাৰ ছোৱালীজনীৰ জন্মদিনটো বাহিৰত গৈ উদযাপন কৰিম। বাহিৰত গ'লে ফুৰিবলৈও যোৱা হ'ব আৰু উদযাপন কৰাও হ'ব। তাৰ পিছত আমি সকলোৱে আকৌ বাংগালোৰ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। আমি থকা ঠাইখন বৰ ধুনীয়া আছিল। সন্ধিয়া আমি ৰেষ্টুৰেণ্ট এখনত গৈ জন্মদিনৰ কেক কাটিলোঁ। তাত আমি বহুত আনন্দ কৰিলোঁ। 4 দিনৰ মূৰত উভতি আহোঁতে এগৰাকী ভিক্ষাৰী মহিলাই আমাৰ গাড়ীত খুন্দা মাৰিছিল।
মই লগে লগে ব্ৰেক মাৰিলোঁ, কিন্তু তেতিয়া তাই খুন্দা খাই মাটিত বাগৰি পৰিল। মই লগে লগে গাড়ীৰ পৰা নামিলোঁ। মানৱীও গাড়ীৰ পৰা নামি আহিছিল। আমি দুয়ো তাইক উঠিবলৈ সহায় কৰিলোঁ যদিও সন্মুখৰ দৃশ্যটো দেখি মই থতমত খালোঁ, কাৰণ সেই মহিলাগৰাকী আন কোনো নাছিল, নেহা আছিল। নেহাই আগবাঢ়ি আহি মানৱীৰ গালত এটা জোৰেৰে চৰ মাৰিলে। মোৰ এনে লাগিল মানৱীয়ে যেন বহুত ভয় খাইছে। তাৰ পিছত মই নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ আৰু নেহাৰ হাতখন ধৰি ক'লোঁ, তুমি মোৰ পত্নীৰ ওপৰত হাত তুলিবলৈ কেনেকৈ সাহস কৰিলা? এতিয়াই ইয়াৰ পৰা গুচি যোৱা, নহ'লে মই তোমাক পুলিচৰ হাতত গতাই দিম। তেতিয়া নেহাই ক'লে, পুলিচৰ হাতত তুমি তোমাৰ নিজৰ পত্নীক গতাই দিয়া উচিত, যিয়ে মোৰ গোটেই জীৱনটো ধ্বংস কৰি পেলালে। তেতিয়া মই তাইক ক'লোঁ, তুমি পাগল হ'লা নেকি? তুমি মোৰ পত্নীৰ বিষয়ে এনেকৈ ক'বলৈ ক'ত অধিকাৰ পালা? মোৰ জীৱনটো মানৱীয়ে নহয়, তুমিহে ধ্বংস কৰিছা। তাইতো মোক মোৰ জীৱনটো আগুৱাই যোৱাত সহায় কৰিছিল। তুমিতো মোৰ মুখখন ক'লা কৰি ৰিচেপশ্যনৰ পৰাই পলাই গৈছিলা, আৰু এতিয়া এই সকলোবোৰ কৈ তুমি নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব বিচাৰিছা। নেহা আৰু মোৰ কথা শুনি মানৱীয়ে ভয় খাই মোক তাইৰ ওচৰৰ পৰা গুচি আহিবলৈ কৈ আছিল। তাৰ পিছত নেহাই ক'লে, মানৱী, তুমি তোমাৰ এই কৰ্মৰ শাস্তি যদি নোপোৱা, তেনেহ'লে তোমাৰ ছোৱালীজনীয়ে নিশ্চয় পাব। এয়া মোৰ অভিশাপ। নেহাৰ কথা শুনি মোৰ বৰ ভয় লাগিল। মই ক'লোঁ, তুমি তোমাৰ লেতেৰা জিভাখনেৰে মোৰ ছোৱালীজনীৰ নাম নল'বা। তেতিয়া নেহাই মোৰ হাতখনত ধৰি হুকহুকাই কাটিবলৈ ধৰিলে আৰু ক'লে, বিমল, বিশ্বাস কৰা, মই তোমাক বিশ্বাসঘাতকতা কৰা নাই। আমাৰ ৰিচেপশ্যন পাৰ্টিৰ দিনা পাৰ্লাৰত মোৰ লগত কেৱল মানৱী আছিল। যেতিয়া মোৰ মেকআপ শেষ হ'বলৈ ধৰিছিল, তেতিয়া তাই ক'লে যে, নেহা, মোৰ বৰ ভোক লাগিছে, মই কিবা এটা খাই আহোঁ, তুমি মোৰ বাবে ইয়াতে অপেক্ষা কৰি থাকিবা। এই বুলি কৈ তাই পাৰ্লাৰৰ পৰা ওলাই গ'ল। তাই যোৱাৰ পিছত দুগৰাকী অচিনাকি মহিলাই আহি মোৰ নাম সুধিলে। তাৰ পিছত এজনীয়ে মোৰ হাতখন ধৰিলে আৰু আনজনীয়ে মোৰ মুখত ৰুমাল এখন লগাই দিলে। সেই ৰুমালখনত কি আছিল নাজানো, কিন্তু মোৰ নিচা লাগিল আৰু মই অজ্ঞান হৈ পৰিলোঁ। কিছু সময়ৰ পাছত চকু মেলি দেখিলোঁ যে মই এটা কোঠাৰ ভিতৰত অকলে আছিলোঁ। মই সহায় বিচাৰি বহুত চিঞৰিলোঁ, কিন্তু কোনো নাহিল। কিছু সময়ৰ পাছত মোক খাদ্য দিবলৈ এগৰাকী মহিলা আহিল। মই তেওঁক সুধিলোঁ যে মোক ইয়ালৈ কিয় আনিছে। তেতিয়া তেওঁ মোক ক'লে যে আমি এই সকলোবোৰ মানৱী মেডামে কোৱাৰ বাবেই কৰিছোঁ, কাৰণ এইখিনি কৰাৰ বিনিময়ত তেওঁ আমাক টকা দিব। মই ক'লোঁ, কিন্তু এই সকলোবোৰ তাই মোৰ লগত কিয় কৰিছে? মই তাইৰ কি ক্ষতি কৰিলোঁ? তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে যে আপুনি বিয়া হোৱা ল'ৰাটোক মানৱী মেডামে বহুত ভাল পায় আৰু তেওঁক একেবাৰে নিজৰ কৰি পাব বিচাৰে। আপুনি মাত্ৰ আৰু অলপ সময় ৰখক, তাৰ পিছত আমি আপোনাক আন এটা পাৰ্টিলৈ পঠিয়াই দিম। মই তেওঁৰ ওচৰত হাতে ভৰিয়ে ধৰিলোঁ, কিন্তু একো ফল নাপালোঁ। তাৰ পিছত তেওঁলোকে মোক ক'ত লৈ গ'ল মই নাজানো। মই আন্ধাৰ কোঠা এটাত এমাহ থাকিলোঁ। তাৰ পিছত তেওঁলোকে মোক ভিক্ষা খুজিবলৈ বাধ্য কৰালে। মই পলাই আহিবও পৰা নাছিলোঁ, কাৰণ তেওঁলোকৰ চকু সদায় মোৰ ওপৰত আছিল। নেহাৰ কথা শুনি মানৱীয়ে তাইক পিছলৈ ঠেলি দি মোক ক'লে যে তুমি তাইৰ কথাত অলপো বিশ্বাস নকৰিবা, তাই ভুল বকি আছে, ব'লা আমি ইয়াৰ পৰা যাওঁ। তেতিয়া নেহাই মানৱীৰ হাতখন আমাৰ ছোৱালীজনীৰ মূৰত থৈ ক'লে যে তুমি তোমাৰ ছোৱালীজনীৰ মূৰত শপত খাই কোৱা যে তুমি মোৰ লগত এই সকলোবোৰ কৰা নাই। তেনেতে মানৱীয়ে ভয় খাই কান্দিবলৈ ধৰিলে আৰু ক'লে যে নেহাই কোৱা এই সকলোবোৰ কথা সঁচা। মোক ক্ষমা কৰি দিয়া নেহা, মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। মানৱীৰ কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। তাৰ পিছত মই নেহাক আমাৰ লগত ঘৰলৈ লৈ আহিলোঁ আৰু মাক সকলো কথা ক'লোঁ। মায়ে নেহাক নতুন শাৰী এখন দি পিন্ধিবলৈ ক'লে আৰু মানৱীক বিবাহ বিচ্ছেদ কৰিবলৈ ক'লে। মানৱীয়ে ইমান জঘন্য কাম কৰিব বুলি আমি কোনেও কল্পনা কৰা নাছিলোঁ। তাৰ পিছত মই মানৱীক বিবাহ বিচ্ছেদ কৰিব নোৱাৰিলোঁ, কাৰণ ইয়াৰ ফলত আমাৰ ছোৱালীজনীৰ জীৱন নষ্ট হ'ব পাৰে। গতিকে তাইক আন এটা ঘৰত থকাৰ ব্যৱস্থা কৰি দিলোঁ। মই মাজে মাজে কেৱল মোৰ ছোৱালীজনীৰ স্বাৰ্থতহে তালৈ গৈ থাকোঁ। নেহা আৰু মই আজি একেলগে আছোঁ। সঁচা অৰ্থত আমি এতিয়াহে দুয়ো এক হৈছোঁ আৰু এতিয়া আমি দুয়ো যথেষ্ট সুখী।
যদিও মানৱীৰ ঠাই কেৱল জেলত আছিল, তথাপিও মই মোৰ ছোৱালীজনীৰ স্বাৰ্থত মৌন হৈ থাকিলোঁ। বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।